কৃষ্ণ জয় গুৰু শংকৰ সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণ আমি সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সেৱা ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ চৰণত আমি সেৱা ধৰিছোঁ। আজি গুৰুজনাৰ জন্ম উৎসৱ আৰু এই উৎসৱৰ প্ৰাকখনত আমি গুৰুগৃহৰ পৰা আপোনালোকৰ চৰণত সহস্ৰ কোটিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আচলতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ অমূল্য যি দান ঘোষা, এই ঘোষাৰ থ্ৰুৱেদি আমি প্ৰভু ভগৱন্তক কেনেকৈ উপাসনা কৰিব লাগে, কেনেকৈ আমি প্ৰভু ভগৱন্তৰ ৰাতুল চৰণত সেৱা ধৰিব লাগে, সমস্তখিনি গুৰুজনাই আমাক দি গৈছে। আৰু শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ জন্মৰ যি স্থান আমাৰ গৃহৰ পৰা বৰ বেছি দূৰত নহয়, ইয়াৰ পৰা 22 কিলোমিটাৰ। আজি 12 তাৰিখ, কাইলৈ 13 তাৰিখ, দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ আয়োজন কৰিছে লেটেকু পুখুৰী ৰঙাজান। আমি তালৈকৈ 13 তাৰিখে ৰাতিপুৱা ৰাওনা হ'ম, অৰ্থাৎ কাইলৈ আমি ইয়াৰ পৰা ৰাওনা হ'ম। আজি আমি গুৰুগৃহৰ পৰা আপোনালোকৰ চৰণত সেৱা ধৰিছোঁ। মাধৱ গুৰুজনাৰ এই আবিৰ্ভাৱ মহোৎসৱ ভাগ সাফল্যমণ্ডিত হওক তাৰে কামনা কৰিছোঁ। আৰু বিশ্ববাসীয়ে গুৰুজনাই দি যোৱা যি অমূল্য বাণী, এই বাণীসমূহ যাতে সাৰে সমজুৱাই লয় তাৰ কাৰণে আমি সেৱা ধৰিছোঁ। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি কেনেকৈ ভজিলে ভগৱন্তক পাম বা ভগৱন্তক পাবলৈ কাৰণে আমি কাৰ ওচৰত গ'লে বা কেনেকৈ ধৰণে আশ্ৰয় ল'লে আমি গুৰুজনক পাম, তাৰেই গুৰুজনাই বা ভগৱন্তক পাম তাৰেই মাধৱ পুৰুষজনাই সিদ্ধান্ত কিছু দিছে। আৰু ঘোষাখিনি 1000 এটি ঘোষা তেখেতে লিপিবদ্ধ কৰি থৈ গৈছে। আৰু ঘোষা যদি আমি প্ৰত্যেকেই সাৰে সমজুৱে মানিব লওঁ বা বুজি পাওঁ বা আমি তাৰ উপলব্ধি কৰোঁ, তেতিয়া হয়তো চাগে আমি প্ৰভু ভগৱন্তৰ অভয় চৰণত নিশ্চয় ঠাই পাম। গুৰুজনাই কৈছে যে পৰম ঈশ্বৰ দেৱ কৃষ্ণক নাপায় লাগ তপু জপ জাগ যুগ দানে একান্ত ভকত পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে অভিষেক নকৰয় মানে এনা অভিষেক নকৰয় মানে। কৃষ্ণ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই আমি দেৱৰো দেৱতা দেৱৰো দেৱ শ্ৰীকৃষ্ণৰ অভয় চৰণ আমি কেতিয়া লগ পাম, যেতিয়া একান্ত ভকতৰ পদ ৰেণু শুদ্ধ চিতে মাথে যেতিয়া আমি অভিষেক নকৰোঁ, আমি একান্ত ভকতৰ লক্ষণ যেতিয়া নকৰিম, একান্ত ভকতৰ যেতিয়া আমি সেৱা নধৰিম, তেতিয়ালৈকে আমি প্ৰভু ভগৱন্তৰ কৃপাপ্ৰাপ্ত হ'ব নোৱাৰিম। কাৰণ একান্ত ভকতেহে জানে ঈশ্বৰৰ গুণানুগ কীৰ্তন আৰু গুণানুগুণ। কাৰণ একান্ত ভকতে ঈশ্বৰ কৃষ্ণৰ বাদে তেওঁ কাকো ভজনা নকৰে। সেইকাৰণে মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে যাতে আমি প্ৰত্যেকেই ঈশ্বৰক পাবলৈ কাৰণে আমি হেঁপাহ কৰি থাকোঁ। আৰু সেই হেঁপাহ আমি সদায় পঢ়ি থাকোঁ যে আমি ভগৱন্তৰ কৃপা কেতিয়া পাম।
ভগৱন্তৰ কৃপা পাবলৈ কাৰণে গুৰুজনাই একমাত্ৰ উপায় দিছে যে একান্ত ভকতৰ সংগ তুমি নেৰিবা, একান্ত ভকতৰ সেৱা তুমি নেৰিবা। যিখন গৃহত একান্ত ভকতৰ পদধূলা পৰিল গম পাব যে প্ৰভু ভগৱন্তৰ পদধূলা পৰিল। ভকত আৰু ভগৱন্তৰ মাজত কোনো ভেদ নাই। সেয়েহে গুৰুজনাই ঘোষাৰ মাজে এনেধৰণে কৈ গৈছে। আমি বৰ বিশেষকৈ দীঘলীয়া নকৰোঁ, যিহেতু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে আৰু শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ এই আবিৰ্ভাৱ মহোৎসৱ ভাগ সাফল্যমণ্ডিত হওক তাৰ কামনা কৰিছোঁ। আমি সকলোৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰু শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাই দি যোৱা এই বাটেৰে আমি সকলোৱে যাতে আগবাঢ়ি যাওঁ। আমি অসমীয়া জাতিটোৱে যাতে দুইজন গুৰুৱে থৈ যোৱা এই অমূল্য বাণীখিনি মানি চলি বিশ্ব দৰবাৰত আমি অসমীয়া হৈ জীয়াই থাকিবৰ কাৰণে চেষ্টা কৰোঁ। এইখিনিতে আৰু এটি সৰু কথা, যিহেতু আজি গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ আৰু আমাৰ আইগৰাকীও আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিল, তেখেতৰ আজি জন্মদিন। গতিকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আইগৰাকীয়ে সদায় আগবাঢ়ি যায়। আইগৰাকীৰ অবিহনে আমি কেতিয়াও ঈশ্বৰক বুজিব নোৱাৰোঁ বা নোৱাৰিম, কাৰণ তেওঁহে যিমানখিনি পাৰে আমাক আগবঢ়াই দিছে, যিমানখিনি পাৰে তেখেতে আমাক আগুৱাই যাবৰ কাৰণে কৃপা বৰ্ষণ কৰিছে। গতিকে তেওঁকো আমি এই চেগতে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। শেষত আপোনালোকৰ চৰণত সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাই সেৱা জনাই শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ এই আবিৰ্ভাৱ মহোৎসৱ জন্ম জয়ন্তী সকলোৱে সুন্দৰকৈ পালন কৰক আৰু সকলোৱে আনন্দৰে ফূৰ্তিয়ে গুৰুজনাৰ থৈ যোৱা এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি বিশ্ব দৰবাৰত অসমীয়া জাতিৰ এটি ধৰ্ম আছে, যি ধৰ্মত কোনো জাতি ভেদ উচ্চ নীচ নাই, তাৰে প্ৰমাণ আমি সকলোৱে কৰি দেখুৱাব লাগিব। কৃষ্ণ জয় গুৰু শংকৰ। সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰি আপোনালোকৰ পৰা আমি মহামূৰ্খমতীয়ে অপৰাধ ভঞ্জনেৰে সেৱা ধৰিছোঁ। এইখিনিতে হৈ যোৱা সহস্ৰ কোটি অপৰাধ মৰীক্ষণ কৰি আপোনালোকৰ চৰণত আমাক ঠাই দিব। কৃষ্ণ ৰাম কোটি কোটি ঘূৰা অপৰাধনিতে কৰোঁ আমি দুৰাশয়, এ হৰি মুখ দাসহে নমানি সমীউক কৃপাময়, সমীউক কৃপাময়। কৃষ্ণ জয় গুৰু শংকৰ। সকলোকে ভক্তিৰ পৰা সেৱা নিবেদন কৰি আমি এই ভিডিঅ'টো ইমানতে শেষ কৰি আপোনালোকলৈ আগবঢ়াই দিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ।